আজি আপোনালোকৰ কাৰণে এখন টিয়াগো XM 1.2 লৈ আহিছোঁ আৰু এখন 17 চনৰ হয়। এখন ৰিফাইনেন্সো কৰোঁ বুলি ক'লে কৰিব পাৰিব আৰু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফাৰ্ষ্ট অনাৰ। আৰু গাড়ীখন মই এইটো ডিটেইলছটো অলপ দিম ভাবিছোঁ আৰু ধোৱা হৈ থকা নাছিলে, এইকেইদিন টাইমো পাই থকা নাছিলোঁ। আজি এতিয়া দেখাই দিওঁ অলপ গাড়ীখন আপোনালোকক চাৰিওফালৰ পৰা। গাড়ীখন খুব কণ্ডিশ্যন আৰু এখন বাকী গাড়ীখন চব ঠিকে আছে, এনেকৈ ছাছপেনশ্যন কোনো কাম নাই। ফাৰ্ষ্ট অনাৰ আছিল 17 চনৰ XM 1.2 আৰু গাড়ীখনৰ দাম ৰাখিছোঁ 275 ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু ৰিফাইনেন্স কৰোঁ ক'লে আপোনালোকে এখন ৰিফাইনেন্সো কৰিব পাৰিব। ইণ্টেৰিয়ৰ কণ্ডিশ্যনো ঠিকে আছে, AC মিউজিক ছিষ্টেম পূৰা ৰানিং আৰু গৰমটো বহুত দিছে আৰু চব ফালৰ পৰা ধুনীয়া হৈ আছে। ফাৰ্ষ্ট অনাৰ লৈ যাম বুলি ক'লে লৈ যাব পাৰিব আৰু এখন 275ত লৈ যাব পাৰিব। ভালকৈ ধুই মেলি আপোনালোকক ডিটেইলছখিনি দিম। 4টা পাৱাৰ উইণ্ড' পাব, AC মিউজিক ছিষ্টেম গোটেইখিনি ৰানিং পাব আৰু গৰমটো বহুত দিছে, ফাটাইছে দেই ফোনটো। আৰু ইঞ্জিনটো এবাৰ দেখাই দিওঁ। এইটো ইঞ্জিন আৰু এইফালে আৰু টিয়াগো ইঞ্জিনৰ অলপতো নইজ থাকে, গম পায়। বাকী চব AC গেছ উচ AC লাইন চাইন চব মই এইবিলাক চাফা কৰি ঠিক কৰাই দিছোঁ। গাড়ী ধুনীয়া পাব আৰু এখন আপোনালোকে 70-80 হাজাৰ টকা ডাউন পে'মেণ্ট দি এখন লৈ যাম বুলি ক'লে লৈ যাব পাৰিব। আৰু এখন ইন'ভাখনো ৰিফাইনেন্স হৈ যাব 15 চনৰ। এখনো আপুনি 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে এখনো উলিয়াই দিম আৰু এইখনৰ কথা চলি আছে কাষ্টমাৰৰ লগত। আৰু বাকী পাৰ্কিঙত বাকী গাড়ীকেইখন আছে আৰু ইক' স্পৰ্টখন 2.5 লাখ টকা আহিব। এখন 2.5 লাখ টকা আহিব, এখন 16 চনৰ পেট্ৰল। আৰু এখন 275ত টিয়াগো লৈ যাওক, XM পেট্ৰলৰ 1.2 ফাৰ্ষ্ট অনাৰ। আৰু গাড়ীখন খুব ধুনীয়া পাব, আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত পৰিব। আৰু ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সো হৈ যাব গাড়ীখন। আৰু ৰিফাইনেন্স কৰিলে মোটামুটি 1 লাখ টকা 80 হাজাৰ টকা ডাউন পে'মেণ্ট দিলে এখন ওলাই দিম আপোনালোকক। গৰম বহুত পৰিছে, এতিয়া যাম বেলেগ গাড়ী এখন চাবৰ কাৰণে, কি হয় আপোনালোকক দেখাওঁ। আৰু চব যদি ঠিকে থাকে সেইখনো দেখাম। আৰু এখন চাওক, এখন মই একদম এটাই দাম কৈ দিওঁ, দামী কৈ এখন 390 আহিব 15 চনৰ ইন'ভা। আৰু যদি লৈ যায় লৈ যাব আৰু 3,90,000 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু বাকী 3 লাখ টকা মই ৰিফাইনেন্স কৰি দিম। আপোনালোকে লৈ যাওক এখন ইন'ভাও আৰু এখন ইক' স্পৰ্টো লৈ যাব পাৰিব। আৰু বাকী বেলেগ মোৰ ইটো পাৰ্কিঙত যাম, নতুনকৈ আৰু কিবাকিবি সোমাইছে। চেণ্ট'খন আহিছে 19ৰ, যোৰহাটৰ পৰা চেণ্ট'খন আনিলোঁ ফাৰ্ষ্ট অনাৰ। এই চেণ্ট'খনৰ ডিটেইলছখিনি দিম আৰু সেইদিনাখন। আৰু ইয়াতে মোৰ গৰম বহুত, এতিয়া বস্তু এটা আনিছোঁ, এইটো আনবক্সিং কৰি দেখাম ব'লক।